নমস্কাৰ আজি এটা আপোনালোকৰ বাবে ইনফৰমেটিভ অৰ্থাৎ আপোনালোকৰ ইউজফুল হোৱা এটা ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে দেখিছে মই আজি পাৱাৰ টিলাৰ এখনৰ বিষয়ে ক'ব বিচাৰিছোঁ। হয়, ৱেষ্ট বেংগলৰ এটা কোম্পানীয়ে আপোনালোকৰ সুবিধাৰ্থে অৰ্থাৎ যিসকল কৃষি কৰ্মৰ লগত জড়িত ব্যক্তি তেওঁলোকৰ বাবে মুকলি কৰিছে মিনি পাৱাৰ টিলাৰ, য'ত ষ্টাৰ্টিং 20,000 টকাৰ পৰা 30, 40, 50,000 টকাত আপোনালোকে ক্ৰয় কৰিব পাৰিব এনেধৰণৰ মিনি পাৱাৰ টিলাৰ, য'ত আপোনালোকৰ বাবে সুবিধা হ'ব। যিসকলে কৃষি কৰ্মৰ লগত জড়িত, কৃষি কৰ্ম কৰি ভাল পায়, কৃষি কৰ্মৰ দ্বাৰা ব্যৱসায় কৰি আছে, তেওঁলোকৰ বাবে এই মিনি পাৱাৰ টিলাৰখন বহুত লাভজনক আৰু সুবিধাজনক, য'ত আপোনালোকে 20,000 টকাত ক্ৰয় কৰিব পাৰিব এনেধৰণৰ মিনি পাৱাৰ টিলাৰ। ৱেষ্ট বেংগলৰ এই কোম্পানীটোৱে আপোনালোকৰ বাবে অৰ্থাৎ গোটেই অসমত হোম ডেলিভাৰী দিয়াৰো ব্যৱস্থা কৰি আছে। গতিকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰিব পাৰে আৰু যোগাযোগ কৰি আপোনালোকে বুকিং কৰিব লাগিব এনেধৰণৰ পাৱাৰ টিলাৰ। সম্পূৰ্ণ কেছ অন ডেলিভাৰী কৰিব এই কোম্পানীটোৱে, কিন্তু এটা বুকিং প্ৰাইচ, বুকিং এমাউণ্ট এটা আপোনালোকৰ পৰা ল'ব, যিটো আপোনালোকে কাৰেণ্ট একাউণ্টত দিব পাৰে। কাৰেণ্ট একাউণ্টত আপোনালোকে জানে কোনো ডুপ্লিকেটছি নাই। লগতে তাৰ পাছত আপোনালোকক GST বিল আপোনালোকক পঠিয়াব। ভয় কৰাৰ কোনো প্ৰয়োজন নাই। তো আপোনালোকৰ এতিয়া মনত সন্দেহ হৈছে 20,000 টকাৰ পাৱাৰ টিলাৰখনে কাম দিবনে বা বোকাত ফচি ৰ'ব, এনেকুৱা ধৰণৰ হয়তো প্ৰশ্ন থাকিব পাৰে। কিন্তু আপোনালোকে দেখিছে, ভিডিঅ'ত দেখিছে কি ধুনীয়াকৈ মাটি চহাই আছে, কি ধুনীয়াকৈ খেতি কৰি আছে। আৰু কেৱল এই মিনি পাৱাৰ টিলাৰখনে নহয়, কৃষি কৰ্মৰ লগত জড়িত বিভিন্ন সা সঁজুলিৰ লগতে ৰাইচ মিলো ক্ৰয় কৰিব পাৰিব এই ৱেষ্ট বেংগলৰ কোম্পানীটোৰ পৰা। গতিকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। লগতে যদি আপোনালোকে মোৰ নামটো মেনশ্যন কৰি আপোনালোকে যোগাযোগ কৰে, তেনেহ'লে 5,000 টকা পৰ্যন্ত, যিহেতুকে ঈদ চলি আছে, এই ঈদৰ সময়ত এই কোম্পানীটোৱে আপোনালোকক 5,000 টকা অফাৰ দি আছে। গতিকে দেৰি নকৰিব, এইকেইদিনতে আপোনালোকে বুক কৰক, এটা সামান্য এমাউণ্ট দি পেলাই বুক কৰক, য'ত কোনো ডুপ্লিকেটছি নাই। আৰু আপোনালোকে এনেধৰণৰ ইউজফুল বা কৃষি কৰ্মৰ লগত জড়িত সহায় হোৱা এনেধৰণৰ পাৱাৰ টিলাৰ এখন ক্ৰয় কৰিব পাৰে, য'ত আপোনালোকৰ বহুখিনি সুবিধা হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব। লগতে কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিসকলক সুবিধাৰ্থে যদি আপুনি এটা শ্বেয়াৰ কৰিব বিচাৰিছে, তেনেহ'লে শ্বেয়াৰ কৰিব পাৰে। গতিকে ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ, আৰু ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।